এটা জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে জোনাইৰ ৰাইজক। পথত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁত আৰু ধূলিময় পৰিৱেশে অতিষ্ঠ কৰি তুলিছে পথচাৰী। জোনাইৰ বেৰাচাপৰি অঞ্চলৰ শান্তিপুৰৰ পৰা তাৰিকচাৰী গাঁৱলৈ নিৰ্মাণ কৰা কেইবা কোটি টকীয়া পথৰ বিভিন্ন অংশত সৃষ্টি হৈছে গাঁতৰ, যাৰ বাবে কেইবাখনো যান-বাহন দুৰ্ঘটনাগ্ৰস্ত হৈছে। তাৰ উপৰি পথ তথা মথাউৰিটো নিৰ্মাণ কৰাৰ ফলত সৃষ্টি হোৱা ধূলিময় পৰিৱেশেও অতিষ্ঠ কৰি তুলিছে পথচাৰী। এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে স্থানীয় লোকে। ৰাস্তাটো এতিয়া পুৰা জৰাজীৰ্ণ অৱস্থা হৈ গৈছে। যি বাৰিষা কালতটো বৰষুণৰ ফলত যি বালিবোৰ পানীৰ লগত তললৈ গুচি যায় খহি, এতিয়া গোটেই ধূলিৰ পৰা অৱস্থাই নাইকিয়া হৈ আছে। যি এইটো ENDৰ কৰ্তৃপক্ষৰ কোনো ব্যৱস্থা নাই, ইয়াত মাটি এক ট্ৰেক্টৰ এনেকৈ পেলোৱা হোৱা নাই এতিয়ালৈকে। যি খাল বাম হৈ গৈছে, তাৰ ফলত মানুহবোৰৰ গাড়ী মটৰ চাইকেল খোজকাঢ়ি যাবলৈ অসুবিধা, ইমানে অসুবিধা হৈ গৈছে।